আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কেইজনমানৰ নাম ক'লে, তাৰ পৰা আকৌ 11জন বচাই দিলে। মই দিছো 22 জন, তেওঁ দিছে 10 জন, তাৰমানে 11টা যেতিয়া বচাই দিলে আৰু বেছি হ'ব লাগিছিল। ভিডিঅ'ই কয়, ভিডিঅ'তে কৰিছে কোনে মাৰিছে কোনে নাই। এতিয়া আপোনাৰ তদন্ত লগা হ'ল, এইকেইটা এৰেষ্ট কৰিব নোৱাৰে। এৰেষ্ট কৰাৰ লগে লগে মুখ্যমন্ত্ৰী গাদি যাব একদম। এইকেইটা যিকেইটা আপুনি জানে নহয়, এই বহুতে আমাক শিকায় যে দুষ্টৰ লগত নাথাকিবা। এতিয়া তেওঁলোকৰ খং লৈছে, সেই খংটো তেওঁলোকক একশ্যন লওক, তেওঁলোকে কৈ দিব যে আপোনাৰ মতেহে কৰিছিলো, আপুনিহে আমাক ভিডিঅ' হোৱাটছএপৰ যোগেদি আমাক কৈছিল যে এইখিনি কৰক। আমাক কিয় দেখুওৱা নাই নেকি যে ইলেকশ্যনৰ বিধি, ইলেকশ্যনৰ সময় পাৰ হৈ যোৱাৰ পিছত তেওঁ ভোট দিবৰ কাৰণে মানুহক কেনেদৰে পৰিচিত কৰিছিলে। ফৰ্মেল কেম্পেইন শেষ হৈ যোৱাৰ পিছত কোনো কৰিব নোৱাৰে কেম্পেইন। মুখ্যমন্ত্ৰী এগৰাকীয়ে এই যিজনৰ লগত থাকি তেওঁ কৰিছে সেইজনেতো এইটো নায়ক। গতিকে তেওঁলোকে এক্সপ'জ কৰি নিদিব নেকি? তেওঁ ছাৰ আপোনাৰ লগতে ফোন কৰিছিলো, এইকেইজনৰ ফোনকেইটা লৈ লওক না আপোনালোকে। SP, OC আৰু আমাৰ এই যিকেইজন আপোনাৰ এই টিভিত দেখা গৈছে, সেইকেইজনৰ লগত এই যিকেইজনে এতিয়া কৈ আছে এডালে কেইজন, সেইজনৰ আপোনাৰ ফোন লৈ লওক। তাৰ ফোনৰ তদন্ত হ'লেতো তেওঁলোকে ফোন যিমানেই ফোনটো ওলাই যাব, আজি নহ'লেতো কালি ওলাব। সেইকাৰণে আমি তাৰিখবিলাক লিখি থৈছো আৰু ৰেকৰ্ডত কথাবিলাক ৰাখিছো, এটা এটাকে ইয়াৰ বিচাৰ হ'ব। মই মৰিলেও ভোট হৈ আহি হ'লেও হেৰি কৰিম। তেওঁ আইন হাতত লৈছে। তেওঁ আজিকালি তেওঁৱে আইন জানে, তেওঁতো হয়তো নহয়। আজিকালি লিখিতভাৱে দিব নালাগে, এই টিভিত যে মই কথা কৈছো সেইখনে এজাহাৰ। মই যে তাত যে পুলিচ, মই যিটো পুলিচৰ যিটো প্ৰেছত যিটো কলো সেইখনে এজাহাৰ, সেইখনে এজাহাৰ। এতিয়া বাকী বিলাকত যে আজি যে এৰেষ্ট কৰিলে সেইখিনি কোনোবাই এজাহাৰ দিছে নেকি? তেওঁ কোৱাৰ পিছত মই কৰিলো, তেওঁ কোন ক'ব কাৰণে, কি এখতিয়াৰৰ ভিত্তিত তেওঁ ক'লে, এইটো উত্তৰ দিয়ক। তেওঁ আয়ো নেকি? তেওঁ মোৰ কেছটোৰ আয়ো নেকি? তেওঁ কেনেকে এক্সিকিউটিভক তেওঁ তেনেধৰণে নিৰ্দেশ দিব, সেইটো উত্তৰ দিয়ক। হয়নে নহয়? তেওঁ গতিকে এতিয়া গা এৰা মন্তব্যটো দিছে, আজি নিদিলেতো কালি আপোনাৰ হ'ব। তেওঁতো বহুতে এইবিলাক এপ্ৰভাৰ, ৰাজহাকি সেইবিলাকহে তেওঁ চিনি পায়। ৰাজহাকি এনেই আপোনাৰ জোকাইছে, দুদিন পিছততো এইবিলাকতো আৰু মইতো আৰু হয় মই ঘৰত সোমাই ভয়ত পেপুৱা হৈ সোমাই যাব লাগিব, আৰু নহয় যুঁজিব লাগিব। মই যুঁজিম। মই বিচাৰিছো নাই বিচৰা সেই কথাখিনি মানুহে কি বুজা নাই। তেওঁ মানে এই যে উট চৰাই যে মূৰটো চিকাৰীয়ে যেতিয়া নিশ্চিত বোলে মাৰিব বুলি ভাবি লৈ তেতিয়া বালিত মূৰটো সোমাই গাটো দেখা নাই বুলি কয়, চিকাৰীয়ে ওচৰৰ পাছে উট চৰাইটো চিকাৰ কৰি লৈ যায়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বালিত মূৰটো সোমাই অসমৰ ৰাইজে দেখা নাই বুলি ভাবিছে। সকলো ৰাইজে তেওঁ দেখিছে, সকলো ৰাইজে জানিছে, সময়ত উত্তৰ দিব। নহলেনো তেওঁৰ চিকিউৰিটি ইমান বঢ়াই লয় নে? মই এদিন কওঁতে তেওঁক বোলে লগৰখিনিয়ে বোলে খুব বোলে কৈছে, এইটো কোনে কৈ আছে, আৰ্টিষ্টে কিবা চিনেমাখন আছে, এনেদৰে অত্যাচাৰ কৰিছিল। পিছত ৰাস্তাত ওলাই মানুহে খেদি তাৰ প্ৰতিশোধ লৈছে। এজন মানুহৰ আপোনাৰ বেদনা আছে, কোনখিনি মানুহক ঠগোৱা নাই। এটা কৰি এটা ভজুৱাই, এটা কৰি এটা সজাই। মৰাণ মানুহখিনিক ঠগালে, মটক মানুহখিনিক ঠগালে, আহোম মানুহখিনিক ঠগালে, কোচ ৰাজবংশী মানুহখিনিক ঠগালে। বঙালী হিন্দু মানুহৰ আজি এজন মন্ত্ৰী নাই আপোনাৰ ব্ৰহ্মপুত্ৰ ভেলীত, কোচ ৰাজবংশী এজন মন্ত্ৰী নাই। কোনখিনি মানুহক ঠগোৱা নাই? আজি সেই অসমীয়া পুলিচ কেইটাক মাৰাবৰ কাৰণে ন্যায়ৰ দৰকাৰ হৈছে। আজি সেই ন্যায় আপোনাৰ বুকুচাত উঠিত বৈতৰণী পাৰ হ'ব। ইয়াৰ আমাৰ ডিজিপি গৰাকীও বোলে তোৰ নিজৰ পুলিচ, অসমীয়া পুলিচ হ'ল বুলি অলপমান দুখ পাইছে বুলি ক'ব লাগে নেকি? গুৰুলা গুৰুকে পিতা বুলি আজি পেপাৰতে দিছে। অসমীয়া হ'ল বুলি সেইসকলৰ প্ৰতি কোনো চেণ্টিমেণ্ট নাই নেকি?